এখন গাহৰি ফাৰ্ম আৰু যিখন আচলতে নামটো দেখিলে আপোনালোকে গম পাব গাহৰি ফাৰ্মখন কেনেকুৱা ধৰণৰ কি ধৰণৰ কৰ্মমুখী গাহৰি ফাৰ্ম আৰু ডুবদৰৰ শিৱসাগৰ জিলা ডুবদৰত আৰু আমি গাহৰি ফাৰ্মখন সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাম আচলতে এটা বৃহৎ ঘৰ আমি দেখা পাইছোঁ আৰু ঘৰটোৰ সন্মুখত আচলতে বেনাৰখন কৰ্মমুখীনো কিয় ৰাখিছে সকলোবিলাক আমি দেখুৱাম তাৰ আগতে কিন্তু চক গাহৰি ফাৰ্মখনলৈ সোমোৱাৰ সন্মুখত আপোনালোকে দেখিব সম্পূৰ্ণ চেনিটাইজ প্ৰক্ৰিয়া তেওঁলোকে ৰাখিছে আৰু আমি যিহেতু আহিছোঁ বাহিৰৰ পৰা আমি চেনিটাইজ কৰি যাম এয়া চক আমি ধুনীয়াকৈ জোতা চেনিটাইজ কৰিছোঁ আৰু আমি ভিতৰলৈ সোমাই যাম আৰু আমি ইয়াত কেনেধৰণে গাহৰি ফাৰ্মখন কৰিছে আৰু কিমান গাহৰি আছে গাহৰি ফাৰ্মখন কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণে কি প্ৰস্তুতি কৰিব লাগে সম্পূৰ্ণৰূপে আমি সুধিম প্ৰথমতেই তোমালোকক আমাৰ চেনেললৈ স্বাগতম হয় নমস্কাৰ হয় আপোনাৰ নামটো জনাই মোৰ নামটো গৌৰৱ গগৈ মই আপোনালোকক আমাৰ কৰ্মমুখী গাহৰি ফাৰ্মলৈ স্বাগতম জনাইছোঁ হয় আৰু এজন দাদাক পাইছোঁ আমি আপোনাকো আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম হৈছে ঋতুৰাজ গগৈ হয় কেনেধৰণে আচলতে আপোনালোকে এটা বৃহৎ ঘৰ দেখিছোঁ কেনেধৰণে আৰম্ভ কৰিছে মানে নিজাববীয়ে নে কেনেকুৱা ধৰণৰ হয় প্ৰথম আমি আপোনাৰ এই ঘৰটো 1992 চনত পঞ্চায়তে আৰম্ভ কৰিছিলে নামটিদল পঞ্চায়তে প্ৰথম আৰম্ভ কৰিছিলে তাৰপিছত তেতিয়া আৰম্ভ কৰি পিনি প্ৰথম 2-4জন ব্যক্তিয়ে পুহিলে এইটো বস্তু ৰাজহুৱা আছিলে ৰাজহুৱা আপোনাৰ চৰকাৰী আছিলে চৰকাৰী তেতিয়া 2-3জন ব্যক্তিয়ে পুহিলে পোহাৰ পিছত তেওঁলোকে সফল হ'ব নোৱাৰিলে তাৰপিছত তেনেকৈ ধৰক 5-10 বছৰ পৰি থাকিলে 10 বছৰ পোৱাৰ পিছত আকৌ এজন ব্যক্তি আহিলে তেওঁ আপোনাৰ পুহি পানি তেওঁ প্ৰায় 2-3 বছৰ পুহিলে তেওঁ তেনেকৈ ছাকচেছ হ'ব নোৱাৰিলে মানে তেওঁ ভালকৈ যিকোনো এটা ব্যৱহাৰ কৰিলে টাইম দিব লাগিব সেই অনুপাতে তেওঁ হয়তো কিবা কমি ৰ'ল তাৰপিছত আমি দেখিলোঁ যে গোটেই জৰাজীৰ্ণ পৰিৱেশত অৱস্থাটো গোটেই ভাগি ছিগি হেৰি হৈ আছিলে তাৰপিছত আমি চিন্তা কৰিলোঁ যে আমি এইটোকে কৰোঁ মোৰ ব্যক্তিগতভাৱে মোৰ নিজৰ ঘৰত গাহৰি আছে মই আপোনাৰ 2017 চনৰ পৰা পুহি আহিছোঁ কিন্তু ভাবিলোঁ আমি লগ লাগি পানি কাম এটা কৰোঁ সেই অনুপাতে আপোনাৰ আমি গোটেই 3জনে আলোচনা কৰিলোঁ আমাৰ আৰু এজন 3জন আছে 3জন আছোঁ নামকেইটা কৈ দিব নমস্কাৰ মোৰ নাম শ্ৰী গৌৰৱ গগৈ এই আমাৰ ঋতুৰাজ গগৈ দাদা হয় তাৰপৰা আৰু এজন আপোনাৰ ললিত গগৈ বুলি তেওঁ আছে আমি 3জন আছোঁ তাৰপিছত আমি চিন্তা কৰিলোঁ যে আমি কিবা এটা কৰোঁ গোটেইকেইজন মিলি পানি তাৰপৰা আহি ঘৰ চালোঁ সেই ঘৰ চাই পিনি দেখিলোঁ গোটেই ভাগি ছিগি অৱস্থা নাইকিয়া হৈ আছে ৱাল চালৰ আৰম্ভ কৰি পানি এতিয়া আপোনালোকে দেখিব আমি ঢেলাই কৰি মেলি গোটেইখিনি ঠিক কৰিলোঁ তাৰপৰা আমি চিন্তা কৰিলোঁ যে আমি গাহৰি ইয়াত ভৰাওঁ গাহৰি ভৰোৱাৰ আগতে গোটেইখিনি চাফ চিকুণ কৰি মেলি আমি গোটেই নেট মাৰি মেলি সকলোখিনি আমি কেমেৰা লগাই মেলি গোটেইখিনি আৰম্ভ কৰি মেলি তাৰপৰা আমি সেই গাহৰি ভৰোৱা ইয়াত আমাৰ প্ৰায় আজি এমাহ 4 দিন হৈছে এমাহ 4 দিনত আচলতে 3জন যুৱক একত্ৰিত হৈ এটা চৰকাৰী ঘৰক সুন্দৰকৈ আচলতে মেৰামতি কৰি পেলাই তেওঁলোকে আগবাঢ়িছে যৌথকে গাহৰি ফাৰ্ম কৰিবলৈ আৰু আমি সম্পূৰ্ণ গাহৰি ফাৰ্মখনৰ ওপৰত আচলতে কথা পাতিম আচলতে গাহৰি ফাৰ্মৰ দ্বাৰা বহুত মানুহ স্বাৱলম্বী হৈছে আৰু এইসকল যুৱক আগবাঢ়ি যিহেতু কৰ্মমুখী এক আঁচনি লৈছে আচৰিত নাম মানে কৰ্মমুখী গাহৰি ফাৰ্ম কেনেকৈ আহিলে মনলৈ আহিলে মানে আমাৰ অসমীয়া মানুহ যিহেতু কৰ্মমুখী হ'ব লাগিব কৰ্মমুখী হ'লেহে আমি কিবা এটা কামত ছাকচেছ হ'ব পাৰিম সেই অনুপাতে মই চিন্তা কৰিলোঁ তাৰপৰা গোটেইকেইজনে আলোচনা কৰিলোঁ তেতিয়া ক'লে বোলে ফাৰ্মখনৰ বোলে নামটো কি দিওঁ মোকে সুধিলে এই পাপুদাই ক'লে বোলে এই তই বোলে চিন্তা কৰ মই চিন্তা কৰিলোঁ ধৰক আমি মানুহ কৰ্মমুখী হ'ব লাগিব কৰ্মমুখী হ'বলৈ হ'লে সেই অনুপাতে আমি নাম কি দিওঁ ঠিক আছে ফাৰ্মখনৰ নাম কৰ্মমুখী হওক আমি কৰ্মমুখী হৈ পানি আমি একেলগতে আমি 3জন নহয় আমি 30জন নহয় আমি 300জন আমি একেলগতে আগুৱাই যাব লাগিব কাৰণ আমাৰ বৰ্তমান নিবনুৱা যেনেকৈ যিদৰে বাঢ়িছে বৃদ্ধি পাইছে সেই অনুপাতে আমি যাতে আমি আন 10জনক দেখাব পাওঁ সেই 10জনে যাতে 100জনক দেখাব পাৰে কিদৰে আমি উপকৃত হ'ব পাৰোঁ গাহৰি পুহি স্বাৱলম্বী হ'ব পাৰোঁ সেই অনুপাতে আমি চিন্তা কৰিলোঁ নাম কৰ্মমুখী হওক সেয়ে মানে গোটেই নামটোৰ লগত ভৱিষ্যত এটা পৰিকল্পনা আছে ধৰক এতিয়া আমি 3জনে কৰিছোঁ ইয়াৰ পিছত আমি কেনেকৈ আৰু বহলাব পাৰোঁ আমি সেই গোটেইখিনি কথা এটা চিন্তা কৰি আমি কেনেকৈ নিবনুৱা সংস্থাপন দিব পাৰোঁ আমাক দেখি পিনে আৰু 10জনে কেনেকৈ উপকৃত হয় আমাৰ পৰা অনুপ্ৰেৰণা লয় সেই অনুপাতে হয় আপোনাক সুধিছোঁ গাহৰি কিমান ৰাখিছে বৰ্তমান গাহৰি এতিয়া টোটেল 20টা আছে এই 20টাক যেতিয়া আপোনালোকে বিভিন্ন ধৰণে লাগি থাকিব লাগে গাহৰিৰ লগত মানে ইহঁতক খোৱা টাইমটো কেনেকুৱা ধৰণে খোৱা টাইমটো আমি 2 টাইম দিওঁ মানে ৰাতিপুৱা আমি 7টা বজাত 1 টাইম দিওঁ আৰু সন্ধিয়া 4টা বজাত 1 টাইম দিওঁ হয়
কি দানা হিচাপে? দানা আমি দিওঁ আপোনাৰ প্ৰথম এতিয়া পোৱালি অৱস্থাত আমি ষ্টাৰ্টাৰ খুৱাইছিলোঁ। ষ্টাৰ্টাৰৰ পৰা এতিয়া লাহেকৈ গোৱাৰ ডিহিউচৰ ফিডটো ইউজ কৰি বৰ্তমান ভাল ৰিজাল্ট পাইছোঁ। ডিহিউচৰ দিওঁ। ডিহিউচৰ লগত কেতিয়াবা আপোনাৰ 70% দানা হ'লে 30% আপোনাৰ পলিচ তুঁহ তেনেকৈ মিলাই দিওঁ সেই অনুপাতে। এতিয়া এইখিনি দেখিব, এইখিনি আমাৰ প্ৰায় এমাহ আজি 4 দিন হৈছে। এওঁলোকৰ গ্ৰ'থ প্ৰায় 30 কেজি প্লাছ হৈছে। 30+ হৈছে এওঁলোকৰ গ্ৰ'থ এমাহত 30+। আমি মানে পোৱালি আমি আনিছিলোঁ লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা আনিছিলোঁ। তাত তেওঁলোকৰ পোৱালি আছিলে আপোনাৰ 10 কেজি 12 কেজি সিমানটো কৰি দিছিলে। তেওঁলোকে 45 দিনৰ পোৱালি উলিয়াই দিলে। আমি 45 দিনৰ পৰা এতিয়া আমাৰ এমাহ 4 দিন হৈছে। কিমানকৈ আনিছিলে? আমি তাৰপৰা আপোনাৰ একদম পৰা গাড়ী ডেলিভাৰী সিহঁতি আপোনাৰ 6,200 টকাকৈ পৰিছিলে। এতিয়া দানাটো বজাৰৰ নে নিজেও প্ৰস্তুত কৰা? নহয়, দানাটো বজাৰৰে। আমাৰ 3জন আছে এতিয়া বৰ্তমান। তেওঁ উপস্থিত নাই, ললিত গগৈ বুলি। তেওঁ হেৰি আছে আপোনাৰ ডিলাৰশ্বিপ আছে। দানাটো তেওঁ আমি যোগান ধৰিছে। ঘৰুৱা যিটো দানা সেইটো ব্যৱহাৰ কৰা নাই? ঘৰুৱা দানাটো বৰ্তমান ব্যৱহাৰ কৰা নাই। ঘৰুৱা দানা ব্যৱহাৰ কৰিলে বাকী এক প্ৰকাৰৰ লোকচান হয়, এক প্ৰকাৰৰ লাভ হয়। তাৰ দুটা কথা আছে। প্ৰথম কথাটো হ'ল যে আপোনাৰ ঘৰুৱা দানাত যদি ব্যৱহাৰ কৰোঁ, ধৰক আপোনাৰ পলিচ মানে তুঁহ তেনেকৈ যদি আমি কচু সিজাই গাহৰি আপোনাৰ গ্ৰ'থটো ধুনীয়া দেখিব। কিন্তু এতিয়া বৰ্তমান যিটো আমি আপোনাৰ লাইভ ৱেইট কেজি হিচাপত দিওঁ, কেজি হিচাপত দিলে দানা খোৱালে যোনটো গাহৰি একেলগতে আমি 5টা গাহৰি যদি ভাগ কৰি দিলোঁ, এই 5টা গাহৰি আপোনাৰ অকল ফিট খোৱালোঁ আৰু 5টা গাহৰি যদি আপোনাৰ সিজাই খোৱালোঁ, সিজাই বা কচু তেনেকৈ আমি অন্যান্য পেলনীয়া সামগ্ৰী যদি সিজাই খোৱালোঁ, গ্ৰ'থটো সমানে দেখিব। কিন্তু এইকেইটা যদি 1 কুইণ্টেল 30 কেজি মাৰে, সেইকেইটা আপোনাৰ 80-90 কেজিহে মাৰিব। ডিফাৰেঞ্চটো সেইডোখৰত অকণমান লোকচান হোৱা এটা দেখিবলৈ পোৱা যায়। তিনিওজনে যিহেতু কৰিছে কামটো, তিনিওজনে সময়টো কেনেকৈ দিয়ে? সময়টো মানে আমি আৰু মিলাই লওঁ। মানে আজি যদি মোৰ ক'ৰবাত যাবলগীয়া থাকে, মই ইয়ালৈ গৌৰৱ কৰিবলৈ ফোন কৰোঁ, আপোনালোক দুজন আছে ফ্ৰী আছে নেকি? ফ্ৰী আছে যদি যাওক। বা ইও নাথাকিলে তেনেকৈ আমাক ফোন কৰে। ফোন কৰি তেনেকৈ মিলামিলিকৈ দি আছোঁ। মানে মিলা প্ৰীতিটো আমাৰ আছে। বাকী যিহেতু গাহৰি ফাৰ্মখন কৰিবলৈ আগবাঢ়িছে, গাহৰি ফাৰ্মখনত বহুত কথা জড়িত হৈ আছে। ধৰক বিভিন্ন ইয়াক কেনেধৰণে প্ৰতিপালন কৰিব লাগে, চাফ চিকুণতাটোৰ ওপৰত কথা আছে, বেমাৰ আজাৰৰ কথা আছে। যিহেতু এমাহ হৈ গৈছে বুলি কৈছে, ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি গাহৰি? তেনেকৈ লোৱা নাই। মই প্ৰায় ইউটিউবত চাওঁ। ইউটিউবত আপোনাৰ তেনেকৈ ইউটিউবতো প্ৰায় আপোনাৰ চাই থকা হয়। তাৰপিছত আৰু নিজেও ধৰক 2017 চনৰ পৰা পুহি আহিছোঁ যেতিয়া অকণমান লোৱা, অকণমান ক্ষুদ্ৰকৈ আৰু শিকিবলৈকে বহুত আছে। গাহৰি ফাৰ্ম এখন প্ৰথম পালন কৰিবলৈ হ'লে জৈৱ নিৰাপত্তাটোৱে একদম প্ৰথম কথা। এতিয়া আমাৰ দেখিব চাৰিওফালে আপোনাৰ চৰাই চিৰিকটি সোমাব নোৱাৰাকৈ চাৰিওফালে একদম বেৰি থোৱা আছে নেটে। আপোনাৰ বেমাৰ আহিবলৈ হ'লে যোনটো আমাৰ ASF আফ্ৰিকান চুৱাইন ফিভাৰ, সেই বেমাৰটো আহিবলৈ হ'লে 1 নম্বৰ প্ৰথম কথাটো হ'ল চৰাইৰ পৰা আহে আৰু আপোনাৰ মানুহৰ পৰা আহে। আমাৰ দেখিব আমাৰ গলি এটাই আমি নিজেই হওক আৰু বেলেগ বাহিৰৰ ব্যক্তিয়েই হওক, আমাৰ চেনিটাইজাৰ হ'ব আৰু আপোনাৰ তাত পটাছ পানীয়ে দি আমাৰ গোটেই আঁঠুলৈকে ইমানটোলৈকে তিয়াই পিনি এইটোৱে দি আহিব লাগিব। আমাৰ গলি এটা বেলেগ গলি নহয়। আৰু তেওঁলোক কোনোবা ওলাই গ'ল, আমি লগালগ চেনিটাইজাৰ মাৰোঁ আৰু সোমাই আহিলে চেনিটাইজাৰ মাৰোঁ সম্পূৰ্ণটো হোৱাৰ পিছত। আৰু এতিয়া চৰাই চিৰিকটি বা বেমাৰটো বেছিকৈ আহে, সেইকাৰণে আমি গোটেই 4 ৰাউণ্ডটো আপোনাৰ বেৰি থোৱা আছে চৰাই চিৰিকটি সোমাব নোৱাৰাকৈ। এই 3জন যুৱকে যিহেতু শিৱসাগৰ জিলাৰ ডুবদৰত এই গাহৰি ফাৰ্মখন আৰম্ভ কৰিছে আৰু আমি দেখুৱাইছোঁ ইয়াৰ আচলতে গোটেই চাৰিওপাশটো দেখা পাইছে আপোনালোকে। তেওঁ কোৱা ধৰণে সম্পূৰ্ণৰূপে নেটে আচলতে গোটেই বেৰি থৈছে আৰু এই যিটো চাফ চিকুণতাটো আপোনালোকে দেখিলে গম পাব। এই কৰিডৰটোতে এবাৰ যদি দেখুৱাওঁ আপোনালোকে দেখিব খুব ধুনীয়াকৈ আচলতে পানী মাৰি ধুনীয়াকৈ চফা কৰি থৈছে। আৰু গাহৰি যিবিলাক এইটো এটা কেবিন চিষ্টেম ন? হয়। আপোনাৰ এটাত আপোনাৰ 5টাকৈ আছে। আপোনাৰ গোটেই টোটেল কেপাচিটি 120টা। গোটেই ফাৰ্মখনৰ 120টা আমি ফেটেনিঙৰ কাৰণেও কৰিব পাৰোঁ। বোলে এটা চাইড ফেটেনিঙৰ কাৰণে কৰিলোঁ, এটা চাইড ব্ৰিডিঙৰ কাৰণে কৰিলোঁ, সেইটো হিচাপত কৰিব পৰা হয়। এতিয়া আমি তেনেকৈ চাফ চিকুণ মানে আমি যেতিয়াই চাফ চিকুণ হ'ব তেতিয়া আপোনাৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি ৰাখিব পাৰিম। প্ৰথম কথা, গাহৰিক আমি আগবেলা আমি দানা দিলোঁ, দানা দিয়াৰ পিছত অলপ দেৰি ৰোৱাৰ পিছত গাহৰি গঁৰাল চাফা কৰি দিলোঁ। আকৌ পাছবেলা আকৌ দানা দিলোঁ, দানা দিয়াৰ পিছত আকৌ লাহেকৈ দানা চানা লেতেৰা হোৱাৰ পিছত আকৌ চাফ চিকুণ কৰি পিনি ধুনীয়াকৈ মানে গঁৰাল চাউলবোৰ গাহৰিকেইটা সিহঁতি গা পা ধুৱাই মেলি ধুনীয়াকৈ চাফ চিকুণ কৰোঁ। আমি পটাছ আপোনাৰ সপ্তাহত আমি পটাছ পানী 2বাৰকৈ মাৰোঁ, চেনিটাইজাৰ সপ্তাহত 3বাৰকৈ মাৰোঁ। গোটেই ফাৰ্মখন 4 ৰাউণ্ডটো গোটেইটো পটাছ চেনিটাইজাৰ এইখিনি কামখিনি কৰি থকা হয়। যিটো তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে এইবোৰ ডক্তৰ তেওঁলোক সেইবিলাকৰ লগত কথা পাতেনে? ডক্তৰ প্ৰায়খিনি কাম নিজে কৰা হয় আৰু ডক্তৰ তেনেকৈ আমাৰ আছে। এই ক্ষেত্ৰতে মই নাম ল'ব লাগিব আমাৰ ডাক্তৰ বসন্ত গগৈ বুলি, আমাৰ ওচৰৰে হয় আমগুৰি। তাৰপিছত আপোনাৰ পদুমগিৰি বুলি কয়, তেওঁক মই ফোনযোগে তেওঁৰ লগত যোগাযোগ কৰি থাকোঁ, সকলোৱে চিনি পাবই। তাৰপৰা আমাৰ যোনখন দেৱৰাজ চগাৰী
আমাৰ নাহৰকটীয়াত আছে, তেওঁৰ লগত মই যোগাযোগ কৰি থাকোঁ। তাৰপৰা তেওঁৰ পৰা কিছুমান পৰামৰ্শ লওঁ। তাৰপৰা পদুম দাই মোক কিছুমান পৰামৰ্শ দিয়ে। আৰু আমাৰ সততে পোৱা আমাৰ ডাক্তৰ বসন্ত গগৈ বুলি আছে, তাৰপৰা তেওঁ ফোন কৰিলে আৰু ধৰক কিবা এটা আমি যিটো কাম সম্ভৱ ছল্ভ কৰিব পৰা নাই, তেওঁ ফোন এটা কৰোঁ, আমুকটো হৈছে, তেওঁ আহি পাই যায়হি, পাই পিনি বোলে আমুকটো আমুকটো কয়, তাৰপৰা তেওঁ নিজে দেখাই থৈ যায়। সেইটো অনুপাতে বেজি চেজি দিয়া কিবা কামবোৰ আমি কৰোঁ। আৰু বোলে গাহৰি এতিয়া ধৰক এতিয়া আনিলে গাহৰি খাচী কৰা কামটো, খাচী কৰাটো তেওঁ কৰি দিয়ে, তেনেকুৱা কামখিনি। বাকী কামখিনি আমি কৰোঁ, বেজি দিয়া। হয়, এতিয়া যিহেতু আপোনালোকৰ 20টা আছে বুলি ক'লে, ভৱিষ্যত পৰিকল্পনা আছে নি? যিহেতু ইয়াত কেপাচিটি বহুত আছে বুলি কৈছে। হয় আছে নিশ্চয়। কেনেকুৱা ধৰণে? আমাৰ ইয়াত মানে আমি এতিয়া নিজে প্ৰডাকশ্যনটো কৰিম। মানে ইয়াত আমি প্ৰথম ভৰাইছোঁ 20টা, তাৰে অলপটো আমি ৰাখি নিজে প্ৰডাকশ্যনটো আমি নিজে কৰিম। তাৰপৰা লাহে লাহে আমি বঢ়াই গৈ থাকিম। পোৱালি হওক মাংসই হওক, গাহৰি যদি তোমালোকৰ মানে যিহেতু ব্যৱসায়ী সূত্ৰত গোটেইকেইজনে কৰিছা, গতিকে পোৱালি হওক বা মাংসৰ ক্ষেত্ৰতে হওক, যদি ব্যৱসায়টো কৰা, বজাৰৰ চাহিদাৰ কথা আহিব, এইবিলাক তোমালোকে কথা পাতি লৈছা নি ক'ৰবাত? কথা পাতি তেনেকৈ আমাৰ ওচৰত আছে, তেওঁলোকে পাহাৰলৈ দিয়ে, ছাপ্লাই দিয়ে। সেইটো হিচাপত ধৰক আমি এতিয়া পোৱালি বিশেষকৈ দামটো থাকে। এতিয়া বৰ্তমান লাইভ ৱেটটো এতিয়া বৰ্তমান কমি আছে, গৰম ছিজনটো কমি থাকে। সদায় আমি কেনেবাকৈ যদি পোৱালি উলিয়াবলৈ হয়, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এইকেইটা অকণমান ঠাণ্ডা যেতিয়া পৰিব, জানুৱাৰীত বিশেষকৈ দামটো থাকে। তেতিয়া আপোনাৰ কেজি পায় 250ৰ পৰা 270। এতিয়া বৰ্তমান আপোনাৰ 200ৰ পৰা 220, 230 তেনেকুৱা চলি আছে। এইটো এতিয়া মানে তেতিয়ালৈ মানে গাহৰি কোনোবাই যদি বিকিম বুলি ভাবে, বোলে মই বোলে গাহৰি বিকোঁ, গাহৰি বোলে লাইভ ৱেট হিচাপত বোলে মই বোলে অকণমান সৰহকৈ পুহিছোঁ, তেতিয়া তেওঁলোকে সিমান সময়লৈ অকণমান ভাল দাম এটা পোৱা যায়। এতিয়া কি জাত ৰাখিছে? ইয়াত আছে আপোনাৰ য়ৰ্কশ্বায়াৰ আছে, তাৰপিছত আপোনাৰ লেণ্ডৰেছ আছে, আৰু আপোনাৰ এফন আছে। এই 3টা জাত আছে। এই 3টা জাতৰ আপোনাৰ ইয়াৰ পৰাই ধৰক আমি ইয়াৰ পৰাই পোৱালি দিম বুলি ভাবিছোঁ। ভৱিষ্যতে যিহেতু পোৱালি ব্যৱসায়টো কৰিবা, পোৱালি ব্যৱসায়টো এনেই ৰেট ছেটবিলাক তোমালোকে এইটো কাৰোবাৰ লগত পাতিছানে নিজে? ৰেটবোৰ এতিয়া বৰ্তমান যিটো আমাৰ সচৰাচৰ চলি আছে ধৰক আপোনাৰ 6,000 টকা চলি আছে এতিয়া সচৰাচৰ। তাৰ ওপৰত আপোনাৰ পোৱালিৰ গ্ৰ'থ লৈ কথা, আপতাল লৈ কথা। কিছুমানে যদি তাত আপোনাৰ ভেকচিনটো দি দিয়ে, এতিয়া কিছুমান ফাৰ্ম এনেকুৱা আছে আপোনাৰ ভেকচিন দি দিব, তাত ভেকচিন দি দিব, পেলু বেজি দি দিব, গোটেই কোৰ্চটো কৰি দিয়ে। তেতিয়াহ'লে সেই পোৱালিটোত আমি 6,500 টকা যদি আমি নিজে হ'লেও কিনো, তেতিয়া আমাৰ একো লোকচান নাথাকে। কাৰণ আপোনাৰ ভেকচিনটো যায়গৈ প্ৰায় 150-200 টকা, পেলু বেজটো যায়গৈ 100 টকা। সেইটো হিচাপত আকৌ যাহাই সেইবোৰ দিবলৈ হয়, তেতিয়া এনেই 45 দিনত পোৱালি উলিয়ায়, তেতিয়া আকৌ 50 দিন প্ৰায় 2 মাহৰ ওচৰা-ওচৰি ৰখাই দিবলগীয়া হয়। তেতিয়া পোৱালিটো গ্ৰ'থ হয়, সেই পোৱালিটো আমি 6,500 কিনিবলৈ আমাৰ একো গাত নধৰে। এনেই সচৰ আছে 6,000 টকাত পোৱালি বৰ্তমান হৈ আছে। দেখিছোঁ বিভিন্ন ধৰণে লাইটিঙৰ পৰা বিভিন্ন খা খৰচ দেখা পাইছোঁ, নেটৰ ব্যৱস্থা ৰাখিছে, আৰু কিবাকিবি হয়তো আপোনালোকে কৰিছে। সেইবিলাক মেৰামতিৰ ক্ষেত্ৰতো দৰকাৰ হৈছে। এই যে আপোনালোকে 3জনৰ মাজত কৈছে, কেনেকৈ আৰম্ভ কৰিছিলে গোটেই বস্তুটো খৰচৰ ক্ষেত্ৰত? খৰচৰ ক্ষেত্ৰত মানে আমি 3জনে বহি লৈ পিনে আলোচনা কৰিলোঁ। মানে এটা এওঁ ক'লে, গৌৰৱ গগৈ, যে এনেকৈ ঘৰত এনেই বহি আছোঁ, তেওঁৰ নিজৰ চাকৰিৰ কাৰণেও বহুত চেষ্টা কৰি আছে, হোৱা নাই, কিন্তু হ'ব বুলি মোৰো আশা কৰিছোঁ। গতিকে এনেকৈ থাকোঁতে বহিয়ে থাকোঁতে আলোচনাটো কৰিলোঁ, যেন এনেকৈ গাহৰি ফাৰ্ম এখন এনেকৈ পৰি আছে, তাত কোনো খোলা নাই, বহুত বছৰ হৈ গ'ল পৰি থকা। গতিকে আমি গোটেই 3জনে কিবাকিবি মিলাই খুলিব পাৰোঁ। তাৰপৰা গোটেইকেইটা সন্মত মানে একমত হ'লোঁ। একমত হৈ পিনে পিছদিনাখনি আহিলোঁ, চালোহি ফাৰ্ম বহুত লেতেৰা, মানে গোটেই জংঘল। তাৰপৰা চিন্তা কৰিলোঁ, ইয়াত খৰচটো অলপ হ'লেওতো উপায় নাই, কৰিবতো কিবা এটা কৰি খাব লাগিব। গতিকে পিছদিনাখনি আহিলোঁ, মানুহ 2টামান লৈ আহিলোঁ, নিজেও লাগি চাফ চিকুণ কৰিলোঁ। তাৰপৰা আকৌ এইবোৰ গোটেই ভাগি মেলি অৱস্থা নাইকিয়া হৈ আছিলে। তাৰপৰা ঢেলাই চেলাই দি বাঁহ চাহ পিনে এইবোৰ বনাই মেলি চব ঠিক ঠাক কৰি, যেনেকৈ খৰচ মানে যথেষ্ট বহুত খৰচ হৈছে। কিমানমান খৰচ হৈছে এনে আনুমানিক? এতিয়া আমিতো এইখনত 150 মান আমি খৰচ কৰি লৈছোঁ, মানে অকল মানে যিটো মেৰামতি খৰচটো। খৰচৰ কথা সুধিব নালাগে বাৰু আমি, কিন্তু এইটো কাৰণে সুধিছোঁ, আচলতে বেলেগে আমাৰ ভিডিঅ'টো বহুতে চাই থাকিব। আচলতে এনেকুৱা এখন পৰিত্যক্ত যদি কাৰোবাৰ আছে, তেতিয়াহ'লে সেইখন মেৰামতি তেওঁলোকে কৰিব লাগিব। তেওঁলোকে কেনেধৰণে আচলতে প্ৰক্ৰিয়াটো আগবাঢ়ি যাব। আপোনালোকে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে, 3জন যুৱক আচলতে একত্ৰিত হৈ এনেকুৱা এখন ফাৰ্ম কৰিবলৈ আগবাঢ়িছে। বহুতে এনেধৰণে আগবাঢ়ি আহিব কৰিবলৈ বহুত জেগাত, আৰু সেইসকল কেনেকৈ আগবাঢ়ি আহিব। আচলতে
যৌথকে হ'লেও কেনেধৰণে এটা কামলৈ আগবাঢ়িব পাৰি সেই বস্তুটোৰ কাৰণে আচলতে আপোনালোকক সোধা হৈছে আৰু ইয়াৰ যিটো প্ৰটেকশ্যনৰ পৰা আৰম্ভ কৰি যিটো আপোনালোকৰ এই যিমানবিলাক খৰচ হৈছে সেই খৰচাটো কেনেধৰণে আপোনালোকে আচলতে ভাগ বতৰুৱা কৰি লৈছে সেইটো নিশ্চয় আপোনালোকৰ মাজত ভাগ বতৰুৱা কৰি লৈছে গতিকে আমি সেই প্ৰক্ৰিয়াটো আচলতে দেখুৱাবৰ বাবে ভিডিঅ'টো কৰিছোঁ আচলতে তাৰ প্ৰতি সেই আপোনালোকৰ ভিডিঅ' চাই বহুত উৎসাহিত হ'ব আৰু তেওঁলোকেও আগবাঢ়ি আহিব তেওঁলোকেও তেনেধৰণে যুটীয়াভাৱে কৰিবলৈ আগবাঢ়িব গতিকে সম্পূৰ্ণকৈ কথা সোধাৰ মেইন কাৰণটো সেইটোৱে আচলতে ব্যৱসায়টো যিহেতু কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোক বা তোমালোক আগবাঢ়ি আহিছা গতিকে এই ব্যৱসায়টো কৰিবলৈ যাওঁতে বহুতে তোমালোকক পৰামৰ্শ দিবলৈও চাব পৰামৰ্শ ল'বলৈও চাব তোমালোকৰ পৰা হয়তো পোৱালি বিচাৰিব পাৰে বা মাংসৰ ক্ষেত্ৰত তোমালোকক বিচাৰিব পাৰে ভৱিষ্যতৰ দিনত তোমালোকে কেনেধৰণে সেইবিলাক কৰিম বুলি ভাবিছা যদি পোৱালি বিচাৰে কোনোবাই আমাৰ ভিডিঅ'টো চাই তোমালোকক পোৱালি বিচাৰিব পাৰে নাম্বাৰ বিচাৰিব পাৰে পৰামৰ্শ ল'ব পাৰে গতিকে কেনেকৈ আগবাঢ়িবা এই ক্ষেত্ৰত মানে হয় মোৰ নাম্বাৰটো ধৰক ফাৰ্মত আছেই আগফালে আপোনাৰ পোষ্টাৰত আছে বেনাৰ লাগি থোৱা আছে নহ'লে নাম্বাৰটো হ'লেও কৈ দিব পৰা হ'ব কিবা ফোন কৰিলে ধৰক আমি যিখিনি জানো আমিও এতিয়া বেলেগৰ পৰা শিকি আছোঁ ধৰক গোটেইকেইজনে আমিও ধৰক আমি নিজে যিটো জানো সেইটোকে বেলেগক কোনোবাই বোলে সুধিছে তেওঁলোকক ক'ম আৰু পোৱালি কথাও যদি সোধে পোৱালি ভৱিষ্যতে পোৱালি পাব আমাৰ 6 মাহৰ পিছতে পোৱালি ওলাব ধৰক মোৰ ঘৰতো ধৰক গাভিনী গাহৰি আছে সেইবোৰ পোৱালি দিব 6 মাহৰ পিছতে এইখিনিৰ পৰা আপোনাৰ 6 মাহৰ পিছতে পোৱালি প্ৰডাকশ্যনটো হৈ যাব আৰু মোৰ ঘৰত থকাখিনি ধৰক প্ৰায় এমাহৰ পিছত পোৱালি ওলাই যাব সেইটো হিচাপত ধৰক কোনোবাই যদি যোগাযোগ কৰে তেতিয়া আমাৰ পোৱালি পাব নিশ্চয় পাব যোগাযোগ কৰিবলৈ নাম্বাৰটো মোৰ নাম্বাৰটো হ'ল 9706306237 এইটো নাম্বাৰ যোগাযোগ এই নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে যিকোনো ধৰণৰ পোৱালিৰ ক্ষেত্ৰতে হওক বা যিকোনো গাহৰি ফাৰ্মৰ ক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু প্লেনিং কি আছে মানে গাহৰিটো কেনেধৰণে আৰু বঢ়াম বুলি ভাবিছে গাহৰি প্লেনিং এতিয়া ধৰক আমাৰ এতিয়া 20টা আছে 20টাও আমি কেনেকৈ 200 কৰিব পাৰোঁ 200 পৰা কেনেকৈ 400 কৰিব পাৰোঁ তাৰ চিন্তা চৰ্চা চলাই থকা হৈছে এতিয়া টোটেল কেপাচিটি 120টা যদি আমি যদি আকৌ ভাগ কৰি দিওঁ 120টাৰ পৰা আপোনাৰ হ'বগৈ 240টা হ'বগৈ আকৌ যদি ভাগ মাজতে পাৰ্টিশ্যন বাহ কৰি দিওঁ তেতিয়া বাহ কৰিবলৈ বাহ মাৰি দিলোঁ বাহ মাৰি ভাগ কৰিলে তেতিয়া আকৌ হ'বগৈ সেইটো হিচাপত ধৰক তেনেকৈ অহা বছৰলৈ ভাবিছোঁ অকণমান ফাৰ্মখনৰো অকণমান যদি গোটেইকেইজনে ভালে খোলে থাকে ফাৰ্মখনো যদি ভালদৰে যদি ৰাইজৰ আশীৰ্বাদ লৈ পিনে হয় এই লোকেল গাহৰিটো ৰখা কিবা পৰিকল্পনা কৰি লোকেল গাহৰিটো তেনেকৈ ৰখা পৰিকল্পনা কৰা নাই কাৰণ লোকেল গাহৰিটো ৰখালে কি হয় তাৰ যোনটো আপোনাৰ ৱেটটো প্ৰায় যিমান নোখোৱালোঁ এই আপোনাৰ 70-80 কেজি সিমানটো কুইণ্টেলৰ ভিতৰতে থাকে সেইটো প্ৰায় কষ্টিংটো বেছি হৈ যায়গৈ তাৰ হিচাপত লাভটো কম হয় মানে এতিয়া ধৰক এটা গাহৰি যদি আমি এতিয়া দানা অকল খুৱাবলৈ যাওঁ দানা পোৱালিটো ল'লোঁ 6,000 টকাত দানা খুৱাই দিলোঁ প্ৰায় আপোনাৰ এটা পোৱালি দানা খাব 11-12,000 টকাৰ দানা খাই দিব আপোনাৰ 6,000 আপোনাৰ এইফালে 12,000 18,000 টকা খৰচ হৈ যাব 18,000 টকাত যদি আমি যদি অকল দানা খাওঁ 5 মাহত গাহৰিটো বিক্ৰী পামগৈ আপোনাৰ প্ৰায় 25-26,000 টকা 25,000 টকা আমি গড়ে এটা পোৱালি থাকিব সেইটো অনুপাতত যদি আমি থাকে আপোনাৰ প্ৰায় 7,000-8,000 টকা এটা পোৱালি লাভ হয় এটা পোৱালিত সেইটো অনুপাত যদি কোনোবাই যদি পুহিম বুলি ভাবিছে কাৰণ দুটা এটা যিয়ে পুহি আছে ধৰক কোনোবাই যদি পুহিম আৰম্ভ কৰিম বুলি ভাবিছে প্ৰথম দুটা বা এটা পুহিব লাগিব প্ৰথম কমৰ পৰা আৰম্ভ কৰিব লাগিব তাৰপিছত যেতিয়া নিজে গম পাব তেতিয়া এটা পোৱালি 7,000 যদি থাকে 10টা পোৱালিত থাকিলে আপোনাৰ প্ৰায় 70,000 টকা 5 মাহতে পাই গ'ল 70,000 টকা সেইটো হিচাপত যদি কণ্টিনিউ যদি থাকে তেতিয়া আৰু বাঢ়ি থাকিব মই এটা সুধিম বুলি ভবা প্ৰশ্ন আচলতে তুমি উত্থাপন কৰিয়ে দিছা মানে নৱপ্ৰজন্মৰ কোনোবা উৎসাহী যদি ব্যক্তি আগবাঢ়ি আহে বা কোনোবাই কাম বিচাৰি পোৱা মানুহে যদি এখন গাহৰি ফাৰ্ম কৰোঁ বুলি কয় মানে কম পুহি পেলাইও তেওঁ স্বাৱলম্বী হ'ব পাৰিব নিশ্চয় পাৰিব কাৰণ প্ৰথম যিকোনো এটা কাম কৰিবলৈ হ'লে মই 2017 চনৰ পৰা পঢ়া তেতিয়া প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম আৰম্ভ কৰোঁতে মই 3টা পোৱালি আৰম্ভ কৰিছিলোঁ 3টা পোৱালিৰ আপোনাৰ 2টা পোৱালি মাইকী এজনী লৈছিলোঁ মতা 2টা লৈছিলোঁ মতা 2টা বিকি দিলোঁ তাৰপৰা মাইকীজনী আপোনাৰ পোৱালি দিলোঁ ক্ৰছ দি আপুনি পোৱালি দিলোঁ সেই পোৱালি 11টা পাইছিলোঁ তেনেকৈ মই প্ৰায় পুহি থাকিলোঁ তাৰপিছত এতিয়া কোনোবাই যদি পুহিম বুলি ভাবিছে তেনে সদায় কমৰ পৰা আৰম্ভ কৰক যদি নতুন হয় তেতিয়া মই এইটোৱে ক'ম যে তেওঁ 2টা বা 3টা লৈ পিনি আৰম্ভ কৰক তাৰপিছত যেতিয়া সেই 2টা 3টা ৰিজাল্টটো পাই যাব গোটেইখিনি অভিজ্ঞতা হৈ যাব তাৰপিছত তেওঁ লাহেকৈ ফাৰ্ম বহলাব পাৰে আৰু নিশ্চয়কৈ গাহৰি ফাৰ্মৰ লগত বৰ্তমান নৱপ্ৰজন্ম যিয়ে নিজকে নিবনুৱা বুলি কয় তেওঁ যদি গাহৰি ফাৰ্মত যদি পুহিম বুলি ভাবে তেতিয়া গাহৰি ফাৰ্ম পুহি স্বাৱলম্বী হ'ব পাৰিব নিশ্চয়কৈ হ'ব পাৰিব কাৰণ এতিয়া মই আপোনাৰ যোৱা 2 মাহত আপোনাৰ 2 মাহৰ আগত
প্ৰায় আপোনাৰ 5টা গাহৰি বিকিছোঁ 5টা গাহৰি বিকি পাইছোঁ 1,72,000 টকা 5টা গাহৰিত সেইটো অনুপাতে ধৰক পোৱালি মোৰ নিজৰে আছিলে সেইটো অনুপাতত মানে লাভ মানে হৈছে আৰু কেইটা গাহৰি বিকিছিলে 5টা বিকিছিলোঁ 1,72,000 টকা 1,72,000 টকা পাইছিলোঁ এনেকৈ যদি আপুনি তুমি কণ্টিনিউৱাছ কৰি থাকা তেতিয়াহ'লেতো আৰু পাবা আৰু পাম তেতিয়া মই 5টা যদি একেলগতে যদি ধৰক সেইটো যদি মাহে যদি থাকে মাহে যদি একেবাৰে কমকৈ যদি আমি যদি 5টা বা 10টাকৈ যদি উলিয়াই যাব পাৰোঁ তেতিয়াও ধৰক আমাৰ যথেষ্টখিনি লাভ থাকে নৱপ্ৰজন্মক কিদৰে উৎসাহিত কৰিব মানে ৰাইজে মানে সকলোৱে আহি এনেকৈ গাহৰি ফাৰ্ম খুলিব লাগে নিবনুৱা ঘৰত বহি থকা যদি কিবা গাহৰি খোলক সকলোৰ মানে নিজেই স্বাৱলম্বী হ'ব চব 3জন যুৱকে আৰম্ভ কৰা এখন গাহৰি ফাৰ্ম আপোনালোকে দেখুৱাইছোঁ আপোনালোকক আচলতে খুব সুন্দৰকৈ তেওঁলোকে গোটেই ব্যৱস্থাপনাটো কৰিছে ব্যৱস্থাপনাটো কৰিবলৈ যাওঁতে এটা কথা সুধিবলৈ নহ'লে এই যিহেতু চৰকাৰী ফাৰ্ম বুলি কৈছে ঘৰৰ পৰা আঁতৰত আছে নেকি হয় ঘৰৰ পৰা আঁতৰত আছে ঘৰৰ পৰা মোৰে অকণমান ওচৰত হয় মোৰ আপোনাৰ প্ৰায় 500 মিটাৰমান হয় 1 কিলোমিটাৰমান হয় আৰু যোনজন দাদা এজন আছে তেওঁ এতিয়া অহা নাই তেওঁ প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ হৈ যায় চিকিউৰিটি দিশটো কেনেকৈ যিহেতু আঁতৰত আছে আমি ধৰক আমি ৰাতি কেতিয়াবা থাকোঁ প্ৰায় ৰাতি থকা হয় দিনত থাকিলে আৰু বাকী আমাৰ চাৰিওফালে দেখিব আমাৰ কেমেৰা লাগি আছে কেমেৰা আমি ধৰক মোবাইলৰ পৰা ঘৰত চাই থাকোঁ বোলে কিবা এটা হৈছে ধৰক মই আজি বোলে বাহিৰত আছোঁগৈ মই ক'ৰবালৈ গ'লোঁ দাদাক ফোন কৰোঁ পাব দা এই ফাৰ্মত আমুকটো হৈছে আমুক কেমেৰাতে ছিগনেল বনাই আপুনি আহক এওঁ লগালগ আহি যে এইটো কিবা এটা হৈ আছে কিবা হেৰি হৈ আছে তেওঁ লগালগ আহি পাই ৰাতি সেইদিনাখনি আপোনাৰ প্ৰায় এই ৰাতি 1:30 বজাত দাদাই ফোন কৰিলে ললিত তেওঁ অহা নাই তেওঁ ফোন কৰি ক'লে যে মেঘে গাইছে বোলে ফাৰ্মলৈ যাব লাগে সেইকেইটা কাটি থ'ব লাগে কাটাৰটো তাৰপৰা তেওঁ ৰাতি আহিছে ৰাতি মই বোলো মোৰ গাটো ভাল নাই তাৰপৰা মই পাপুদাক ক'লোঁ আপুনি যাওকগৈ তাৰ পাপুদা সিহঁতি আহি পানি ৰাতি তেওঁলোক থাকিলে ৰাতিপুৱালৈকে তাৰ প্ৰায় থাকিলে আৰু ৰাতিপুৱা ইয়াৰ পৰা ওলাই গৈছে কষ্ট কৰিছে কষ্ট ফল মিঠা হয় প্ৰথমতে তিতা লাগিব তিতা মিঠা টেঙা কেঁহা সকলো লাগিব তাৰপিছত ধৈৰ্য ধৰিব লাগিব প্ৰথম ধৈৰ্যটো মেইন মানে যিকোনো এটা কাম কৰোঁতে ধৈৰ্যটো লাগিবই এবাৰ ছাকচেছ নহ'ল দুবাৰ ছাকচেছ নহ'ল তেনেকৈ 100 বাৰ কৰক 100 বাৰ কৰি হ'লেও মানে ছাকচেছ হ'ব সেইটো কম ছাকচেছ হ'ব আপোনাৰ কষ্ট কৰিব লাগিব সেই অনুপাতে কৰ্মমুখী হ'ব লাগিব মেইন হেৰি হ'ল কৰ্মমুখী হ'ব লাগিব মানে তোমালোকৰ বেনাৰখনে যিহেতু তোমালোকৰ পৰিচয় হৈছে থকা খোৱাৰ ক্ষেত্ৰত সুধিছোঁ তোমালোকে কৈ গৈছা থকা খোৱা মানে ইয়াত থকা খোৱাও ব্যৱস্থা তোমালোকে কৰি থকা খোৱা ব্যৱস্থাও আছে আমি চক দেখাইছে তেওঁলোকৰ ৰুম আছে সেইপিনে দৰ্জা আছে আৰু তাত থাকি খাই বৈ আচল যিহেতু ঘৰৰ পৰা আঁতৰত ফাৰ্মখন কৰিছে আৰু এনেকৈ সুন্দৰ ব্যৱস্থাপনাই থকা খোৱাৰ পৰা আদি কৰি সুন্দৰ ব্যৱস্থাপনাই আচলতে কৰিছে পকা নহৈ পেলাই বাঁহেও কৰিব পাৰি নি পাৰিব প্ৰথম কোনোবাই যদি আৰম্ভ কৰে মই বোলে অকণমান মোৰ পইচা যদি প্ৰথম বোলে 1 লাখ টকা আছে 1 লাখ টকা পুঁজি আছে বা 50,000 টকা আছে তেওঁ যদি গোটেই 50,000 টকা যদি বা 1 লাখ টকা যদি গঁৰালতে ভৰাই দিয়ে তেতিয়াহ'লে তেওঁ গাহৰি আনিব ক'ৰ পৰা সেইটো হিচাপে তেওঁ যদি বোলে 5টা গাহৰি আনিলে 5টা গাহৰিত আপোনাৰ 530,000 টকা বা 3টা গাহৰি আনিলে 3টা গাহৰিত আপোনাৰ প্ৰায় 18-20,000 টকা গুচি গ'ল বাকী 30,000 টকা বা 30,000 টকা মই বোলে 10,000 টকা বাঁহেৰে বনাওঁ 20,000 টকা মই দানালে থওঁ তেওঁ 50,000 টকাৰ ভিতৰতো আৰম্ভ কৰিব পাৰিব বাঁহেৰে বনাব পাৰিব প্ৰথম বাঁহে আপোনাৰ 4 ৰাউণ্ডটো বেৰি ল'লে ভলুকা বা তলটো খালি ঢালাই দিলে ভাল হয় তলটো ঢালাই দি দিলে ঢালাই দিয়াৰ পিছত দাঁতিটো মই বাঁহেৰে দি দিলোঁ বোলে বাঁহেৰে বেৰি পিনি তেনেকৈও বহিব পাৰিব আৰু এটা কথা সুধিলোঁ আপোনাক এই যে যিটো আপোনালোকে চফা কৰে মল মূত্ৰ এইবিলাক আচলতে ক'ত কেনেধৰণে হেৰি কৰে আমি মানে ইয়াত মটৰ লগাই চাফা কৰোঁ মটৰ লগাই এইপিনে আপুনি দেখিব এইপিনে লুঙা আছে ছাইডত ইয়াৰ পৰা পানী মাৰি দিলে লুঙাটোলৈ গুচি যায় তাৰপৰা এইপিনে নলা আছে নলা দি এটা গাঁত আছে গাঁততে মানে বস্তুটো ষ্টক হয় তাতে মানে হয় মই সুধিব খুজিছোঁ এইটো কাৰণে আচলতে ইয়াৰ যিটো মানে বেয়া বস্তু বুলি কৈছোঁ আৰু গু চু এইবিলাক আচলতে গুচি যায় মূত্ৰবিলাক গুচি যায় এইবিলাক আচলতে বেলেগক অপকাৰ কৰা কিবা হেৰি আছে অপকাৰ কৰা নাই আৰু এটা ভাল কথা আমাৰ যোনটো আপোনাৰ মানুহৰ গৰু গোবৰতকৈ গাহৰি গুটোত ইমানে আপোনাৰ হেৰি আছে ইমানে সাৰ আছে যে আপোনাৰ এতিয়া তাত দেখিব আমাৰ ভাতকেৰেলা দি থোৱা আছিলে ভাতকেৰেলা একদম লহপহকৈ একদম ডাঙৰ চাইজৰ হৈছে যিকোনো বস্তুৱে নিদিওঁ আপোনাৰ গাহৰি গুটোত বহুত আপোনাৰ সাৰ আছে গাহৰি গুটো কেনেবাকৈ যে আমি এতিয়া গুটো মাৰি দিওঁ গুটো প্ৰথমে আঁতৰাই লওঁ গুটো আঁতৰাই পিনি গুটো বেলেগকৈ থওঁ তাৰপৰা আপোনাৰ পানী মাৰি চাফা কৰি দিওঁ সেই গুটো যোনটো পচাটো আমি ধৰক আমাৰ নিজৰ খেতিত ব্যৱহাৰ কৰোঁ এতিয়া আমাৰ ধৰক কঠীয়া সিঁচিছোঁ কঠীয়াত দিলোঁ ধৰক আমাৰ নিজৰ বাগান আছে বাগানত দিলোঁ বহুত হেৰি হয় ইয়াৰ পৰা আমি মানে বহুত লাভৱানো হৈছোঁ মানে গাহৰিটো হ'লেই তাৰপৰা আমাৰ গৰুৰ পৰাও মানে লাভৱান হ'ব চব ফালৰ পৰা সেই গৰুখিনিত আমি ধৰক যদি কেঁচু দি মেলি যদি পচন সাৰো কওঁ তেতিয়া সেইটো বিকিব পৰা হ'ব
হয়, কৰ্মমুখী গাহৰি ফাৰ্মৰ 3জন কৰ্ম উদ্যমী যুৱক আৰু তিনিওজনে আচলতে খুব সুন্দৰ ব্যৱস্থাপনাই এই গাহৰি ফাৰ্মখন তৈয়াৰ কৰি লৈছে। এইটো কিন্তু এটা চৰকাৰী ঘৰ আচলতে ভাগি ছিগি পচি শেষ হৈ গৈছিলে আৰু শেষ হ'ব ধৰা এটা ঘৰক আচলতে নতুন উদ্যমে তেওঁলোকে এই গোটেই বস্তুটো বনাই মেলি সম্পূৰ্ণ যৌথভাৱে গাহৰি ফাৰ্মখন কৰিছে আৰু গাহৰি ফাৰ্মখন কৰিবলৈ যাওঁতে যিবিলাক আচলতে প্ৰয়োজনীয় দিশ সেই সকলোবিলাক আচলতে তেওঁলোকে চাইছে। ঘৰটো চফা কৰি লৈছে আৰু সম্পূৰ্ণ বাউণ্ডেৰী তেওঁলোকে মাৰি লৈছে। এনেধৰণে যদি আপোনালোকে কৰিব পাৰে এখন গাহৰি ফাৰ্ম তেতিয়াহ'লে স্বাৱলম্বী হ'ব পাৰিব বুলি তেওঁলোকেও কৈছে। যিহেতু তেওঁ ঘৰত 2-3টাকৈ গাহৰি পুহি তেওঁ এক্সপিৰিয়েঞ্চ হৈ আছে আৰু সম্পূৰ্ণৰূপে কৈছে আচলতে গাহৰি ফাৰ্মখন কেনেধৰণে আগবাঢ়িব লাগে। অনাগত দিনত আপোনালোকেও এখন গাহৰি ফাৰ্মৰ যোগেদি বা গাহৰি ফাৰ্ম নহয় বিভিন্ন ফাৰ্মৰ যোগেদি আপোনালোকে নিজে স্বাৱলম্বী কৰিব পাৰে আৰু এই গোটেই ব্যৱস্থাপনাটো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত গৈ জনাবলৈ নাপাহৰিব আৰু এইসকল যুৱকক উৎসাহিত কৰক, কাৰণ এইসকল আমাৰ অসমীয়া যুৱক, আমাৰ ভাই বন্ধু। গতিকে এইসকল উৎসাহিত হ'লে আমি উৎসাহিত হ'ম আৰু আমাৰ ভিডিঅ'টোৱে এইটো আচলতে আমি এটা সজাগতাৰ সৃষ্টিৰ কাৰণে কৈছোঁ। আচলতে কোনোবা কৃষকে হওক, কোনোবা ফাৰ্মাৰে হওক, এইসকলক আমি আগবঢ়াবৰ বাবে এই ভিডিঅ'টো কৈছোঁ। কি ক'বা, আমাক কেনেধৰণে উৎসাহিত কৰিব? আপোনালোকৰ ভিডিঅ' মই আগতে চাওঁ, তাৰপৰা চাই পিনি আপোনালোকৰ ভিডিঅ'ৰ পৰা মই কিছুমান অকণমান উৎসাহিত পাইছোঁ। এতিয়া দুদিনমানৰ আগতে ধৰক প্ৰায় 8ম শ্ৰেণীৰ পৰা যি এই ভিডিঅ'টো মই চাইছিলোঁ, কেনেকৈ মানে উৎসাহিত নিজেওতো দেখিছোঁৱেই, আপোনালোকৰ চেনেলৰ যোগেদি ধৰক আমি অকণমান উৎসাহ পাইছোঁ যে মানে আমি যিটো কৰিছোঁ আমাতকৈ কিছুমানে আৰু ভাল কৰি আছে। সেইটো মানে তুমি আমাৰ ছাবস্ক্ৰাইবাৰ? হয় হয়, চাওক আমাৰ ছাবস্ক্ৰাইবাৰ আৰু আমি আহি গম পাইছোঁ। গতিকে তেওঁ আমাৰ ভিডিঅ' চাই উৎসাহিত হৈছে আৰু আগবাঢ়িছে, আমাৰ ভাল লাগিছে। গতিকে আপোনালোকো আগবাঢ়ক, আমি সকলোকে যেনেধৰণে পাৰোঁ তেনেধৰণে ভিডিঅ' যোগেদি জনমানসত আপোনালোকক চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো আৰু এইসকল যুৱকক উৎসাহিত কৰি যাব।